দুটা বিষয় আছে, এটা হ'ল বৃদ্ধাশ্ৰম আৰু এটা হ'ল অৱসৰ জীৱন। অৱসৰ জীৱনৰ পিছতো নৰ্মেলি মানুহৰ আমাৰ নাৰী হওক পুৰুষেই হওক মোটামুটি 15-20 বছৰ এক্টিভ লাইফ এটা থাকি যায়, যদি আমি তাক সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ, খাদ্য চিকিৎসা বা অন্যান্য ছাপোৰ্ট ছিষ্টেমবিলাক যদি থাকে। এই সময়খিনিত আমাৰ যি 30-40 বছৰৰ যদি অভিজ্ঞতা হৈ যায় নিজৰ নিজৰ কৰ্মক্ষেত্ৰত, এইটো আমাৰ যদি ব্যৱহাৰ নহয়, এইটো এটা ৱাষ্টেজ হৈ যায় বুলি মই ভাবোঁ। এইটো সমাজৰ হৈ পৰিয়ালৰ বিভিন্ন কামত লাগে অভিজ্ঞতাবিলাক। সেই চব অভিজ্ঞতা হয়তো নালাগিব পাৰে, কিন্তু যিখিনি পজিটিভ অভিজ্ঞতা থাকে, কিবা ছাকচেছ হৈছে, কিবা নতুন সমস্যা সমাধান হৈছে, এইবোৰ বিষয়ত আৰু কি। গতিকে আমাৰ সেই বস্তুটোত এটা এলাগী বস্তু বুলি ভবা হয়। গতিকে বৃদ্ধাশ্ৰমৰ যিটো কনচেপ্ট আছে, তাত মানে এনেকুৱা লাগে যেন মই যদিও যোৱা নাই বা আশা নকৰোঁ বৃদ্ধাশ্ৰমত যাব লাগিব, কিন্তু তাত লাগে যেন মৃত্যুৰ বাবে মানুহবোৰ ৰখি থাকে। তাত তেওঁলোকৰ কোনো কলা কৌশলী আছে বুলি মই এতিয়ালৈকে শুনা নাই যে তেওঁলোকবিলাকৰ তেনেকুৱা কিবা যিটো জ্ঞান বুদ্ধি আছে, কৰ্মশক্তি আছে, তাৰ কিবা বিনিয়োগ হয়। গতিকে সেইটো এটা মানুহক মই ভাবোঁ যে নিৰাশাই কৰি দিয়ে। মই আজিকালি ল'ৰা ছোৱালীক দোষ নিদিওঁ, কাৰণ